हेलो बंधु बान्धवीসকল আজি মই আকৌ এটা নতুন ভিডিও লৈ আহিছো আৰু মোৰ চেনেলটোৰ নাম হৈছে জ্যোতিষপ্ৰিয়া উইথ ৰীতা আৰু যদি মোৰ ভিডিওটো ফেসবুকত চাইছে তেনে হলে ফেসবুকত মোৰ নামটো হৈছে এক্টিভ ৰীতা আজি মই দেখাব বিচাৰিছো এয়া মই মেছৰ পৰা অৰ্ডাৰ দিছো কি চাওকচোন সদায় মই কাপোৰ কানি লওঁ কিন্তু আজি মই অলপ বেলেগ বস্তু লৈছো মানে ঘৰ ডেকোৰেশনৰ কাৰণে এইটো মই লৈছো ফ্ৰন্ট সাইজ ওয়াল ডেকোৰেশনৰ কাৰণে আৰু ইয়াত লিখা আছে ওয়েলকাম টু আৱাৰ হ্যাপি ক্ৰেজি লভিং হোম এতিয়াৰ পৰা মোৰ ঘৰলৈ আহিলে আপোনালোকক এনেদৰে স্বাগতম জনাম কেনে লাগিছে জনাব দেই আপোনালোকে মোৰ ঘৰখন প্ৰায় কমপ্লিট হৈ গল এতিয়া ৰং দিয়া আৰু ঘৰখন ডেকোৰেশন কৰাহে কাম আছে হে লাহে লাহে এপদ দুপদকৈ বস্তু অৰ্ডাৰ দি আছো আৰু এইটো চাওক মোৰ লৰাটোৰ অহাকালিলৈ বাৰ্থডে আছে তাৰ বাবে মই মিছৰ পৰা এইবোৰ হজুৱা বস্তু অৰ্ডাৰ দিছিলো তেতিয়া মায়ে মোক ক'লে যে বাৰ্থডে ডেকোৰেশনখিনি অকমান সজাই থাকিবলৈ মানে যোনবিলাক বস্তু থাকে খিনিতো আমি কিবা কিবিটো কৰিব লাগিব আৰু তেতিয়া ভাইটিয়ে ইখিনি বস্তু কেনেকৈ লৈ গ'ল মই একো গমেই নাপালো তাৰ পিছত গাড়ীত চাইড ঘুমাই কিনে মানে এইবিলাক ধ্বংস কৰি পেলালে আৰু আমি যোনটো কেক অৰ্ডাৰ দিছিলো হেতুকো মায়ে মানে কেনসেল কৰাই দিলে খঙতে আৰু তেতিয়া মায়ে ক'লে যে বাৰ্থডে কেনসেল হৈ গ'ল মোৰটো বৰ ভয়াকে ভয় লাগিলে কিন্তু আকৌ ভাবিলো চাগে মায়ে কেনসেল নকৰে পিছতকে আকৌ মনত পৰিলে যে কেকটোকো অৰ্ডাৰ দিয়াটোকো কেনসেল কৰি পেলাই তেনে নহ'লে আৰু কি হ'ব আৰু এতিয়া বাৰ্থডে কেনসেল হৈ গ'ল তাৰ পিছত মোৰ আৰু ভাইটিৰ মানে বহুত মনটো দুখ হৈ আছিলে গোটেই ৰাতিটো ভাত খাওঁতেও মানে মোৰ মুখখনটো বহুত চাবলগীয়া হৈ আছিলে আৰু পিছে তাৰপিছত তেতিয়া মোক মায়ে ক'লে ইমান দুখ কৰিব নালাগে আমি নহ'লে বাৰ্থডে বুলি কাইলৈ ফিল্মকে চাবলৈ যাওঁ ধেমাজিত আমি ধেমাজিত চাবলৈ গৈছোঁ আৰু এয়া আমি ধেমাজিৰ চিনেমা হলত পালোগে চিনেমাৰ হলটোৰ নাম হৈছে ধেমাজি চিনেমা হল এণ্ড কাফে ইয়াৰ কেফেটোৰ বহুত ধুনীয়া হয় আৰু এয়া ভাইটি কেফেৰ পৰা অকণমান মানে পপকৰ্ন লৈ কিনে খাই আছে তাৰপিছত এয়া মই মেনুখন চাই আছোঁ মেনুখনৰ পৰা পাইছে মই একো অৰ্ডাৰটো নিদিওঁৱে এনে চাই আছোঁ তাৰপিছত এয়া চাওক লাহে ধীৰে মানুহবিলাক আহিছে আৰু এয়া ভাইটিয়ে চুইংখনত অকণমান খেলিছে মই অকণমান তাক আৰু ভালকৈ সজাই দিছে তাৰপিছত ময়ো বহিলোঁ আৰু এয়া আমি চুইঙত অকণমান উঠি কিনে ঝুলা ঝুলি কৰি আছোঁ তাৰপিছত এয়া মোৰ পাপা যোনটো যে কিবা আৰামছে বহি কিনে পপকৰ্ন খাই আছে আৰু মোক মায়ে ক'লে যে ফটো মাৰিবা নেকি মই ক'লোঁ অঁ মাৰিম এয়া মোক ফটো মাৰি দিলে আৰু এতিয়া মাও মাৰিলে তাৰপিছত এয়া পাপা আৰু মা দুইজনে ফটো মাৰিম বুলি ক'লে আৰু এতিয়া হেপী বাৰ্থডে বুলি উইছো কৰিলে তাৰপিছত এতিয়া আমাৰ মুভিখন চাবলৈ টাইম হৈ গ'ল আৰু মই আপোনালোকক এতিয়ালৈকে কোৱা নাই যে মুভিখনৰ নাম কি নামটো হৈছে পুষ্পা ছিজন 2 দ্য ৰুল আৰু মুভিখন চাইতো বহুত ভাল লাগিলে তেতিয়াই নহয় মোৰ মানে এটা চিন আহিছিলে তেতিয়া মানে মাৰ ইমানে ভয় লাগিছে কি কওঁ আৰু মাৰ মানে বুকুখন বৰ ঢাপ কৰি আছে তাৰপিছত ভাইটিটোৰ ভয়তে শুয়ে গ'ল লগতে মোৰ মাও মানে চকুটো বন্ধ কৰি গৈছে মানে যোনটো যে এতিয়া বান্ধি আহিছে চুলিটো সেইটোকো খুলি দিলে আৰু এইখিনিতে আমাৰ সমাপ্ত